শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত ২ নং বৰডিগ্ৰাইৰ ২৮জনীয়া আদৰ্শ আত্মসহায়ক গোটে জৈৱিক পদ্ধতিৰ দ্বাৰা কৃষি কাৰ্যৰ লগতে মুৰ্গী গাহৰি পালন কৰি স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিছে। দুই নং বৰডিগ্ৰাই আদৰ্শ আত্মসহায়ক গোটৰ সভাপতি পদ্ম সিং লিম্বু আৰু কুমাৰ লিম্বুৰ সৈতে ২৮জনীয়া দৰিদ্ৰ যুৱক যুৱতীয়ে ৫ বিঘাৰো অধিক ভূমিত কচু, কল, বেঙেনা, নেমু আদি পাচলি জৈৱিক কৃষি পদ্ধতিৰে উৎপাদন কৰাৰ লগতে মুৰ্গী গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বহুত কষ্টৰে নিবনুৱা যুৱক যুৱতীসকলে নিজ কৃষিভূমিত কৃষিকাৰ্য আৰম্ভ কৰিছে। আদৰ্শ আত্মসহায়ক গোটলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ১০,০০০ টকাও প্ৰদান কৰাৰ লগতে IBS আঁচনিৰ প্ৰতিশ্ৰুতি দিয়া বুলি আমাক জানিবলৈ দিয়ে। আজি পুৱা গোটৰ সকলো সদস্য মিলি এক সাফাই অভিযানো সম্পন্ন কৰে। কৰি দিছে আমাৰ বিধায়ক মহোদয় ডাঙৰীয়াই আমাক যোনটো আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ কাৰণে সহায় সহযোগ দিছে আমাৰ বিধায়ক মহোদয়, তেওঁক আমি আমাৰ গাঁৱৰ আদৰ্শ গাঁৱৰ তৰফৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁও পঞ্চায়ত উত্তৰ গাঁও পঞ্চায়তৰ সচিব মহোদয়সকল তথা আমাৰ ৱাৰ্ড মেম্বাৰ মহোদয়কো আমি আদৰ্শ গাঁৱৰ তৰফৰ পৰা সন্মান যাচিছোঁ। কিয় কি আমাৰ যোনখিনি আমি কৰিব পৰা নাছিলোঁ, আমাৰ সৰু সুৰা ঝাড়ু মৰা গোট আছিলে, এই ঝাড়ু মৰা গোটক আমাক আগুৱাই নিবৰ কাৰণে তেওঁলোকৰ অতি সহায় সহযোগ আগবঢ়াই আমাক আগলৈ নিবৰ কাৰণে চেষ্টাও কৰি আছে, চেষ্টাও হৈ আছে। কিয়নো যোনখিনি ৰাস্তা আছিলে সৰুকৈ আছিলে আমাৰ এই আদৰ্শ গাঁৱৰ ৰাস্তাটো, আমি প্ৰথমে 2019 চনতে ঝাড়ু মাৰোঁতে সৰু আছিলে ৰাস্তাটো, এই ৰাস্তাটো আজি ডাঙৰ দীঘল কৰিবৰ কাৰণে তেওঁলোকে আমাক সহায় সহযোগ দিছে আমাৰ বিধায়ক মহোদয় তথা আমাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গতৰ পৰা। কিয়নো হয় আমাৰ ৱাৰ্ড মেম্বাৰৰ যিখিনি আমাক যিখিনি সহায় সহযোগ আগবঢ়াই আছে আমাৰ লগত, ৰাইজৰ লগত আজি আহি বহি কথা বতৰা চবখিনি কৰি আমাৰ লগত যি ধৰণে আমাক সন্মান যাচে আমিও তেওঁক সন্মান যাচোঁ। তাৰ ফলত আমি আজি আমাৰ যোনখিনি আমি কাম আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ, কিয়নো চেষ্টাও আছে। আমি গাহৰি ফাৰ্ম কৰিবৰ কাৰণে গাহৰি ফাৰ্ম কৰি আছোঁ আৰু মুৰ্গী ফাৰ্ম কৰিবৰ কাৰণে মুৰ্গী ফাৰ্মো কৰি আছোঁ আমি আদৰ্শৰ গাঁৱৰ তৰফৰ পৰা। কিয়নো সহায় সহযোগ আগবঢ়াই আছে, সহায় সহযোগ আগবঢ়াৰ কাৰণে কিয়নো আমাৰ BDO ছাৰেও আমাক এই গেট হ'ব লাগে বুলি আমাক 10,000 টকা ডনেট দিছে। ডনেট দিয়াৰ কাৰণে আমি আজি গেট সাজিব পাৰিলোঁ, গেটো বনালোঁ। আমি গেট বনোৱাৰ পাছতে আমি আমাৰ ইয়াতে বিধায়ক ছাৰে কেইদিন মূৰতে আহি আমাক বিধায়ক ছাৰেও ডনেট দিলে। ডনেট দিয়াৰ ফলতে ডনেট পইচা দি আমি আমাৰ নতুনকৈ আমি আদৰ্শ গাঁৱৰ তৰফৰ পৰা নিজে এই অফিচটো সাজিলোঁ। এই অফিচত আমাৰ বেঞ্চ নাছিলে, টেবুল নাছিলে, টেবুল সাজিলোঁ। টেবুলৰ ফলৰ পৰা আমি ডাষ্টবিন নাছিলে, ৰাস্তা কাষে য'তে ত'তে পলিথিন গোবৰ জাবৰ কিবা কিবি পেলোৱা আছিলে, এই গোবৰ জাবৰ পেলাবৰ কাৰণে ডাষ্টবিন সাজিলোঁ। ডাষ্টবিন আছে, এই পইচা দিয়ে আমি এইখিনি কাম কৰি আছোঁ। আগন্তুক দিনত আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি, যেনেকুৱা ধৰি লওক সুবিধা পালে তেনেকুৱা? হয় নিশ্চয়। আমি আমাৰ যোনটো আছে আমি এতিয়াতো বৰ্তমান আমি ক্লিন ভিলেজহে কৰি আছোঁ। ইয়াৰ ফলতে আমি গ্ৰীণ ভিলেজ বনাবৰ কাৰণে চেষ্টা লৈ আছোঁ। কিয়নো সৰু মানুহ ডাঙৰ সপোন দেখিছোঁ। কিয়নো তেওঁলোকৰ সহায় সহযোগ হ'লে নিশ্চয় আমি আগবাঢ়িবলৈ যাম, আগবাঢ়িম বুলিও আমি আশা ৰাখিছোঁ। কিয়নো আশাতে চলে মানুহ, আশাই হয় সম্পূৰ্ণ, আশাই কৰে মানুহ উন্নতি পথলৈ। কিয়নো আমিও উন্নতি পথলৈ যাবৰ কাৰণে চেষ্টাও কৰি আছোঁ। তেওঁলোকে আমাক সহায় সহযোগ দি আছে, সহায় সহযোগটো আমি নিশ্চয় ল'ম তেওঁৰ পৰা। তেওঁলোকক আমি সহায় সহযোগ কৰিম নিশ্চয়। আগন্তুক নিৰ্বাচনৰ কাৰণেও আমি সাজু আৰু 2021 চনৰ অন্তৰ্গত এই শুভেচ্ছা যাচিলোঁ চবকে। তাৰ ফলতে আমি এই আদৰ্শ গাঁৱত আপোনালোকে আহিলে, আজি ৰিপৰ্টিং ল'লে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2 নং বৰডিগ্ৰাই আপোনালোকৰ আদৰ্শ গাঁও হিচাপে যি ঘোষিত হৈছে আৰু আপোনালোকে যি আদৰ্শ গাঁও হিচাপে মানে পৰিচিত কৰিবৰ কাৰণে যিখিনি আপোনালোকে কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আপুনি কি ক'ব?
প্ৰথমে আপোনালোকে ইয়ালৈ আমাৰ দুখীয়া 2 নম্বৰ বৰডিঘৰাই আদৰ্শ গাঁৱলৈ আপোনালোকে আহিছে আমাৰ এইটো ৰিপৰ্টিং কৰিবৰ কাৰণে। এই কাৰণে আপোনালোকে আমাৰ গাঁৱৰ কমিটিৰ ফালে আপোনালোকে ধন্যবাদ। আৰু নতুন বছৰ 2021 বছৰ লাগিছে। এই বছৰৰ সবক আমাৰ গাঁৱৰ ফালে শুভকামনা সবক। আৰু আমাৰ গাঁৱৰ এই প্ৰথমে আমি এই গাঁৱটো 2 নম্বৰ বৰডিঘৰাই আদৰ্শ গাঁও কৰিবৰ কাৰণে আমাৰ প্ৰথমে আমাৰ ৰাইজৰ সবে একগোট হৈ সহায় সহযোগ হৈ আমি এই কৰিবলৈ আগ্ৰহী হৈছোঁ। তাৰ পিছত আমাক বিধায়ক ছাৰে ৰাস্তা দিছে আৰু পঞ্চায়তৰ পৰা আমাক যি সহায় সহযোগ হৈছে আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট সভাপতি সম্পাদক আৰু লগতে আমাৰ ৱাৰ্ড মেম্বাৰ সবে আমাক সহায় সহযোগ দিয়াৰ কাৰণে আজি আমি ইমান উন্নতি পথত আগুৱাই যাব এখন আদৰ্শ গাঁও হিচাপে আপোনালোকে যিখন কি বস্তু ইয়াত আপোনালোকে গঢ়ি তুলিছে? ইয়াত আমি প্ৰথমে আমি আদৰ্শ গাঁও কৰিবৰ কাৰণে প্ৰথমে আমি ৰাস্তা ঘাট চাফ সৰু আছিলে। প্ৰথমে ৰাস্তা এইটো আমি আগত বহল কৰিলোঁ 18-20 ফুট কৰিছোঁ। তাৰপিছত আমি এই ৰাস্তাক চাফ চিকুণ কৰিবলৈ 2019 চনৰ পৰা আমি শুৰু কৰিছোঁ এইটো ৰাস্তাত ঝাড়ু কৰা আৰু এতিয়ালৈকে আমাৰ এইটো ঝাড়ুটো চলি আছে। ঝাড়ু কৰা চাফ চিকুণ কৰিছোঁ আৰু তাৰপিছত 2 কাষে আমি তামোল পুলি ৰুইছোঁ। আমি সবেই গোটে 10 টকা 5 টকা কালেকশ্যন কৰি এতিয়া ইমান পুলি আমি ৰুব পাৰিছোঁ এতিয়ালৈকে। আৰু গোটটোৰ নাম কি আছিলে আপোনালোকৰ? 2 নম্বৰ গোটৰ নাম আদৰ্শ আত্মসহায়ক গোট। গোটৰ ফালৰ পৰা আপোনালোকে কি খেতি কৰিছে? গোটৰ ফালৰ পৰা এতিয়ালৈকে আমি তামোল পুলি ৰুইছোঁ আৰু আমি গোটৰ ফালৰ পৰা কিবা ফাৰ্মিঙৰ আমি প্ৰচিডিং কৰি আছোঁ। আৰু খেতিৰ পাৰে আমাৰ প্লানিং আছে। গোটে যেতিয়া সুবিধা পাব কিবা পাব এই প্লানিং দি আমি সবে গোটে আমি প্লানিং আছে আমাৰ মানে খেতি কিবা কৰা তেনেকা ডাঙৰ খেতি তেনেকা আমাৰ গ্ৰীণ ভিলেজ বনাবৰ কাৰণে বা পুখুৰীৰ সুবিধা পাবৰ কাৰণে হ'ব আপোনালোক এইকেইটা। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।